কনচিডাৰ নকৰাকে ল'ব, কিন্তু অকণমান আমাৰ দায়িত্ব আছে যাতে গানটো ভাল হয়। ৰঞ্জিতৰ টেনশ্যন নাই তাত, আৰু মইতো আছো হামলা হামলি। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আজি এটা খুব ধুনীয়া গানৰ শ্বুটিঙত আহিছোঁ, পোনাকণৰ মাক, মেঘদ্বীপৰ কণ্ঠত, আৰু আমাৰ সকলোৰে পৰিচিত পুলক নাগদাৰ মিউজিক। খুব ধুনীয়া হৈছে। আমাৰ লগত কুমাৰেশ আমি আহিছোঁ এতিয়া লোকেশ্যন বস্তু দেখি কুঁৱলী পৰি আছে, একদম ঠাণ্ডা, ধুনীয়া হ'ব লাগিব গানটো। দেখাই আছোঁ ৰাতিপুৱা আমি আহি গ'লোঁ ঠাকুৰকুছি খুৰীহঁতৰ ঘৰত। প্ৰাঞ্জিতে গানটো লিখি আছে, বাবলু মেকআপ কৰি আছে, ডগি কি দৌৰিছে। মই এনেই অলপ দুই এটা দি থাকোঁ মাজে মাজে, ইমান সময় নহয়। এয়া বাবলু, এয়া সশ্ৰী। তোমাৰ নামটো কি ভালকৈ কোৱাচোন নহয়? ঠিকে আছে ন? নাই মই কনফিউজন হৈ যাম তোমাৰ নামটো। আমাৰ নীলতামলী আমাৰ লগত আহিছে ছিংগাৰ মেঘদ্বীপ। আহি পালা? কেনেকুৱা লাগিলে? আমাৰ হ'ল আমি কিমান 8টাতে পালোঁ। সন্ধ্যা ৰঙিয়াৰ পৰা আহিছে, একদম পুৰা জাৰ্ণি কৰি আহিছে, কালিৰ পৰা জাৰ্ণিয়ে কৰি আছে মানুহজন। কেনেকুৱা লাগিছে? বছৰৰ লাষ্ট, কিন্তু কামৰ ফাৰ্ষ্ট ধনজিতৰ লগত আজি। বছৰৰ লাষ্ট, কামৰ ফাৰ্ষ্ট। কোনে কি কৈছে নাজানো, কি কথা কি বতৰা কি ধৰি কি কথা কোনে ক'ত কি কৈছে মই নাজানো। মই আছোঁ বেলেগ মাথা মাৰি, ধনজ্যোতি আছে বেলেগ চিন্তা কৰি। যদিহে থাকোঁ বেলেগ কৰি কি হ'ব আমাৰ গতি। নতুন প্ৰজন্মত আমাৰ লগত আছে আমাৰ ছিংগাৰ মেঘদ্বীপ। এটা সাংঘাতিক ধৰণে এটা কণ্ঠ লৈ আহিছে। মই ভাবোঁ অতি শীঘ্ৰে অসমৰ ৰাইজে গানটো ধ্ৰুৱ আহি গ'ল। নমস্কাৰ, ভাল লাগিছে না? লোকেশ্যনটো কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। আজি এনেকুৱা মেঘদ্বীপৰ গানৰ শ্বুটিঙত আহিছোঁ, গতিকে ভাল হওক তাকে কামনা কৰিলোঁ প্ৰথমতে, আৰু ধনজিত দাকো শুভেচ্ছা থাকিল সুন্দৰভাৱে গানটো কৰিব বুলি। এই আমাৰ DOP ৰাম ন? ৰাম এই প্ৰথম কাম কৰি আছোঁ। একচুৱেলি আমাৰ অলপ ৰিলেটেড হয়, ফেমিলি মানুহ। চাওঁ আজি কেনেকৈ ধুনীয়াকৈ কাম কৰিব লাগে। হা ল'লোঁ তাৰ। এয়া খানা চলি আছে, ব্ৰেকফাষ্ট ৰেডি না? ৰেডি ৰাজীৱক ডাবুল ডিউটি দিয়া গৈছে। বঢ়িয়া, এনেই থাকিব নালাগে, কৰ্ম কৰি থাকিব লাগে। ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। বাহ, লগতে বহি দিবা। বঢ়িয়া না মন্দা? হামলা হামলি গান আহি আছে। বছৰৰ লাষ্ট, কামৰ ফাৰ্ষ্ট, নেক্সট আৰু হামলা হামলি। মই ভাবোঁ এই গানটো অতি সহজতে ল'ব, বেছি টাইম নালাগে। তুমি কি ক'বা? আমি আশা কৰিছোঁ আপোনালোকে আমাৰ গীতটি আঁকোৱালি ল'ব, মৰম দিব। খুব ধুনীয়া আমি আজি গীত ইয়াতে আমি শ্বুটিং কৰি আছোঁ। সঞ্জিত দাই কোৰিঅ'গ্ৰাফ কৰি আছে, নীল আছোঁ মই। কুমাৰেশ কেনে? শ্বুটিং গানটো পোনাকণৰ মাক অতি সোনকালে আহি আছে, কণ্ঠত খুব সুন্দৰ। ধনজিত দাই সুন্দৰ ডাইৰেকশ্যন কৰিছে। গানটো সঁচাকৈ ভাল হৈছে দেই, একদম। মই ভিডিঅ'টো একদম চেষ্টা কৰিছোঁ বহুত ধুনীয়াকৈ কৰিব, কিন্তু মানে অডিঅ'টো সঁচাকৈ ভাল। সকলোৱে ইমান কষ্ট কৰিছে, ইমান ধুনীয়াকৈ এফৰ্ট দিছে। মই মানে যিমানখিনি পাৰোঁ মানে ভেৰিয়েশ্যন দিব চেষ্টা কৰিছোঁ, বেলেগ। এয়া প্ৰাঞ্জিত, এডি, এয়া বাবলু ঠিকে আছে? কি দিছে আমাৰ বাবলু দা? এই শ্বুটিঙত আহি শুই থাকে ইহঁতে ৰে, শুব আহে শ্বুটিঙত। এয়া মংগল দা হাই কৈ দিয়ক, এটা হাই কৈ দিয়ক। ভাল লাগিছে ন? অঁ নবদা কওক। বছৰৰ লাষ্ট গান ভাল লাগিছে। এয়া আমাৰ ৰাজীৱহঁতে
যোৱাকালি চানডুবিত শ্বুটিং কৰিছে আৰু গোটেই ৰাতিপুৱালৈকে গাড়ীত শুই আছে, খোৱাই নাই একদম। আৰু 5:30 কল টাইমত আহি গৈছে। তুমিও গৈছিলা নে শ্বুটিং? চব নাইট ডিউটি পুৰা কৰি কৰি আহিছে। পইচাই মানুহক চেছ কৰি দিছে, মানে পইচাই মানুহক চেছ কৰি দিছে। পইচা বুলি ক'লে বাকী চব পাহৰি যায়। নিজৰ কাৰণে সময় নাই, চব বেলেগৰ কাৰণে সময়। চব আমাক পইচা দিব, এতিয়া বেলেগৰ কাৰণে কৰি আছে চব বস্তুবিলাক। ঠিক আছে দিয়ক, এতিয়া শ্বুটিঙৰ মাজত যাওঁ আৰু ট্ৰট লওঁ। বাই বাই। ঠাকুৰকুছি বিখ্যাত লোকেশ্যনত শ্বুটিং হৈ আছে। এই দোকানত শ্বট লৈ আছোঁ। এতিয়া কি হয়, কি হ'ল? মতা গাহৰি যে ঠেলাত বান্ধি লৈ যায় এই বজাৰত কাটবল কাৰণে, গাহৰিটো এনেকে ঠেলাত বান্ধি যায়তো, গাহৰি মাতে এনেকে জানে না। One, 2, 3, go. এতিয়া আমাৰ ইনডোৰ শ্বুট এটা আছে, ইনডোৰ শ্বুট ল'ম। লাইট কৰি আছে, লাইট হৈ আছে। এনে দুজনে প্ৰথমতে দুজন কথা সি হেৰি কৰি থাকো। চাহটো ল'লেই হ'ল, লৈ ল'বা চাহটো। খাবন্দা One, 2, 3, action! Cut. নাই তোমটো বজাৰ কাৰণে বাচি লাগি যাব কৰি দিলেই হ'ল। এইখন গামছা খাব খাই চলি আছে। পেকআপ হ'ব আৰু এতিয়া। বৰ্তমান লাইট মিলাই আছে, লাইট অফ, এইটো ঠাণ্ডা, দিলে গাব লাগিব এতিয়া। এই জুইত চব বহি আছে, জুইটো বঢ়াই দিয়াচোন অকণমান, জুইটো বঢ়াই দিয়া। লাইটটো মিলাই আছে, লাষ্টত এইটো মোৰ পিজ্জা পিকা হ'ব ইমান ফুৰ্তি লাগে, আচৰিত মানে কি লাগে তামাম ফুৰ্তি লাগে। এতিয়া পেকা হ'ব ন অকণমান পিছত, তামাম ফুৰ্তি এতিয়া মোৰ। হা